উজনিলৈ গৈছিলোঁ অলপতে মোৰ উপজা ঠাইলৈ। যি দেখিলোঁ উভতি আহি শিৰোনাম দিলোঁ নাচাপিবা কাষ, কাল সন্ধিয়া জাকৈয়া ছোৱালীৰ। কৰেনো পথাৰো এইখন শাওনৰ কোৰ, চঞ্চলা চপলা ৰহদয়া ৰূপোৱালী উৰ্বৰা পথাৰ এইখন। এই পথাৰৰ দূৰ দিগন্ততে ডুবিল নিৰিবিলি আবেলিটিৰ বেলি। ডাৱৰে ডাৱৰে এৰি গ'ল তেজ ৰঙা অকণ অকণ বিগলিত আভা। তাইৰ দুচকুতো, তাইৰ দুগালতো, তাইৰ যে উন্মুক্ত কলা ফুল দুটি। আয়ো গজৰাজৰ দাঁতজুৰিত কোনে সানিলে ইমান সোপা সেন্দুৰৰ বোল? এধানি খোপাটিয়ে পৰা নাছিল সামৰিব পথাৰ জুৰি মৃদু মধুৰ বাহ। আউলি বাউলি চুৰিকেইডালত চিকমিকনি তুলি ছটিয়াই থৈ গ'ল সোণপানী দুবাৰু বেলি দিয়ে তাইৰ। বৰ নীলাজ বেলিও এইটো, কেনেকৈ যে বসন্ত মুখৰ কৰি থৈ গ'ল শেষ ৰেঙনিৰ মায়া ঢালি উঠন যৌৱন ঠাইৰ। নাই, বেলিক দোষিব নাপায়। যৌৱন মায়াৰ নাম, যৌৱন ছায়াৰ নাম, যৌৱন কায়াৰ নাম, যৌৱন জীৱনৰ নাম, ৰূপান্তৰৰ অন্য নাম যৌৱন। কি নাম আইজনী তোৰ? সেউজী। ঘৰ কোনফালে? পথাৰখনৰ ইমূৰে নমনা দূৰণিলৈ। ভয় নালাগে অকলে? কদম ফুলি অঙুচুৰিত তাইৰ খলা জাহাই। কিয় এই আই আই? নিমাত নিৰুত্তৰ জাকৈয়া ছোৱালী তাই, ঘৰমুখী। খোজত ঘনে ঘনে জয় পৰে নীলা জীৱন। বসন্ত মুখৰ যৌৱন ঢকাকৈ এসাঁজ নাথাকে জাকৈয়া ছোৱালীৰ গাত। সেয়ে কৈ থলোঁ ডেকাহঁতক, কাল সন্ধিয়া নাচাপিবা জাকৈয়া ছোৱালীৰ কাষ। অন্ততঃ আমাৰ ফালে, আমাৰ সৰহ ফলা পথাৰৰ। 16 কি 17 বছৰীয়া সেই ছোৱালীজনীৰ দেখিছানে কিমান সাহ? অকলেই জাকৈ বাই ধৰে গোট গৰৈ চেনি পুঠি নিলগৰ নিজান পথাৰত তাই।